বিচাৰ বুদ্ধি সম্পন্ন আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 2 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, উচ্চ পদ প্ৰাপ্তিৰ কাৰণে পিতাই তোমালোকক যি পাঠ পঢ়ায় সেয়া হুবহু ধাৰণ কৰা, সদায় শ্ৰীমতত চলি থাকা। প্ৰশ্ন, কেতিয়াও যাতে আক্ষেপ কৰিবলগীয়া নহয় তাৰ কাৰণে কোনটো কথাৰ ওপৰত ভালকৈ বিচাৰ কৰিব লাগে? উত্তৰ, প্ৰত্যেক আত্মাই যি ভূমিকা পালন কৰি আছে সেয়া ড্ৰামাত একেবাৰে সঠিককৈ নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে অনাদি আৰু অবিনাশী ড্ৰামা। এইটো কথাৰ ওপৰত বিচাৰ কৰা, তেতিয়া কেতিয়াও আক্ষেপ কৰিবলগীয়া নহ'ব। আক্ষেপ তেওঁলোকে কৰিবলগীয়া হয় যিয়ে ড্ৰামাৰ আদি মধ্য অন্তক উপলব্ধি নকৰে। তোমালোক সন্তানসকলে এই ড্ৰামাক হুবহু সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। এই ক্ষেত্ৰত কন্দা কটা কৰা বা বিতুষ্ট হোৱাৰ কথা নাই। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. বিচাৰ সাগৰ মন্থন কৰি নিজক জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। ড্ৰামাৰ ৰহস্যক ভালদৰে বুজি আনকো বুজাব লাগে। কোনো কথাত আক্ষেপ নকৰি সদায় সংচিত হৈ থাকিব লাগে। 2. নিজৰ অৱস্থা বহুকালৰ পৰা একৰস কৰি তুলিব লাগে, যাতে অন্তিম সময়ত একমাত্ৰ পিতাৰ বাহিৰে আন কোনো স্মৃতিলৈ নাহে। অভ্যাস কৰিব লাগে যে আমি ভাই ভাই, এতিয়া উভতি যাওঁ। বৰদান, অমনোযোগিতাৰ ঢোক বিদায় দি সদায় উৎসাহ উদ্দীপনত থাকোঁতা বিচাৰ বুদ্ধি সম্পন্ন আত্মা হোৱা। শ্লোগান, উত্তৰাধিকাৰী গুণসম্পন্ন সন্তান তৈয়াৰ কৰা, তেতিয়া প্ৰত্যক্ষতাৰ নাগেৰা বাজিব। ওম শান্তি।